নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ কাৰণে ব্লছম 2 ক্লাছ 4ৰ পাঠ্যপুথিৰ লেসন 3 উই অল বিলং আমি তালৈ যাবলৈ আগবাঢ়িছোঁ লেসন 3 ইতিমধ্যে দুটা পাৰ্ট মই তোমালোকৰ কাৰণে আগবঢ়ালোঁ আৰু তৃতীয় পাৰ্টটোলৈ আগবাঢ়িছোঁ প্ৰথম আৰু দ্বিতীয় পাৰ্টটোৰ লিংক তোমালোকক মই ডেছক্ৰিপশ্যনত দি দিম আমি দ্বিতীয় পাৰ্টত 13 নম্বৰ 13B লৈকে গৈছিলোঁ এতিয়া 14তনো কি আছে আমি চাওঁ আহাচোন 14 আমি এতিয়া পঢ়িম Gurpreet is a new student who has joined class 4 at Gandhip Academy. Let's read and find out how is his teacher help him make new friend. ঠিক আছে গুৰপ্ৰীত বুলি এটা নতুন ষ্টুডেণ্ট হয় এজন নতুন ষ্টুডেণ্টে ক'ত জইন কৰিছে ক্লাছ 4 জ্ঞানদীপ একাডেমি ক্লাছ 4ত গুৰপ্ৰীতে জইন কৰিছে আৰু লেটছ এতিয়া আমাক এইখিনি পঢ়িব দিছে ফাইণ্ড আউট হিজ টিচাৰ হেল্প হিম মেক নিউ ফ্ৰেণ্ড তেওঁৰ শিক্ষকেনো কেনেকৈ তেওঁক নতুন বন্ধু সৃষ্টি কৰাত সহায় কৰিলে তাৰ ওপৰতে আমি এই পাঠটোত এখনত পঢ়িবলৈ পাম ঠিক আছে গুৰপ্ৰীত ইজ এ 9-year-old বয় গুৰপ্ৰীত এটা 9 বছৰ বয়সৰ ল'ৰা His father is Punjabi. তাৰ দেউতাক হ'ল পাঞ্জাবী and his mother is Assamese আৰু তাৰ মাক হ'ল অসমীয়া ঠিক আছে His father works in the army. তাৰ দেউতাকে ক'ত কাম কৰে বুলি কৈছে আৰ্মিত কাম কৰে সেনা জোৱান হয় ঠিক আছে তাৰ and was recently transferred to Assam আৰু অতি মানে সমুতে তেওঁ কলে ট্ৰান্সফাৰ হৈ আহিছে বদলি হৈ আহিছে অসমলৈ বদলি হৈ আহিছে হেনাত কাম কৰা দেউতাক অসমলৈ বদলি হৈ আহিছে ঠিক আছে গুৰপ্ৰীত জইন্ড ক্লাছ 4 এট জ্ঞানদীপ একাডেমি ইন আসাম কি আছে গুৰপ্ৰীতে অসমৰ জ্ঞানদীপ একাডেমিৰ 4ৰ্থ শ্ৰেণীত নাম ভৰ্তি কৰিছে অসমৰ জ্ঞানদীপ একাডেমি বোলা স্কুলখনত বা বিদ্যালয়খনত ক্লাছ 4ত তেওঁ গুৰপ্ৰীতে জইন হৈছে ঠিক আছে his parents wanted him to learn Assamese language তেওঁৰ মাক দেউতাকে বিচাৰিছিল যে হি অসমীয়া ভাষা শিকক লাৰ্ণ অসমীয়া ভাষা শিকাটো গুৰপ্ৰীতৰ মাক দেউতাকে বিচাৰিছিলে at school Gurpreet was hesitant to talk to his classmate কি কৈছে যে শ্ৰেণী কোঠাত বা স্কুলত গুৰপ্ৰীত হেজিটেণ্ট মানে আফচোচ কৰা টক টু হিজ ক্লাছমেট যে তাৰ সহপাঠীসকলৰ সৈতে কথা পাতিবলৈ গুৰপ্ৰীতে সংকোচ বা আফচোচ কৰিছে ঠিক আছে বিকজ হি কুড নট wanted their language could not understand their language কি নহয় বুজি নাপায় যে তেওঁলোকৰ ভাষাটো বুজি নাপায় কাৰণ তেওঁ সেই অসমত যিহেতু আছে অসমত পঢ়িছে অসমৰ বিদ্যালয়ত তেওঁ বন্ধুবিলাকৰ সৈতে অকমান সংকোচ কৰিছে কাৰণ বন্ধুসকলে কোৱা ল্যাঙ্গুৱেজটো আন্ডাৰষ্টেণ্ড দেয়াৰ ল্যাঙ্গুৱেজ মানে দেয়াৰ মানে কাৰ কৈছে বন্ধুসকলৰ কথাটো বুজি নাপায় ভাষাটো বুজি নাপায় হি ফেল্ট নাৰ্ভাছ এণ্ড আনচিয়ৰ হি ভয় আৰু অনিশ্চয়তাত ভুগিছিল আনচিয়ৰ মানে অনিশ্চয়তা মানে ভয় খাইছিলে তেওঁ মনটোত সংকোচ এটা আছিলে যিহেতু যে মই বেলেগ ভাষা বুজিয়ে পোৱা নাই কিনো কৈ আছে বুজি নাপায় হি ফাউণ্ড ইট হাৰ্ড টু ফলো দ্য লেচন এণ্ড ডিড নট স্পীক মাছ ইন দ্য ক্লাছ কি কৰিলে সি পাঠটো বুজি পোৱাটো টান হৈছিলে আৰু শ্ৰেণীকোঠাত কথা কোৱা তেওঁ টান পাইছিলে তেওঁ মানে সি সুপ্ৰীত বোলা ল'ৰাজনে টান পাইছিলে when others played during recess যেতিয়া মানে বিৰতিৰ সময়ত বেলেগে খেলি থাকে he said quietly all by himself তেতিয়া কি কৈছিলে সি মনে মনে নিজে অকলে বহি আছিলে ঠিক আছে সি বেছি কথা কোৱা নাছিলে আৰু সি অকলে বা নীৰৱে বহি আছিলে সেইটো সময়ত হয়নে তাৰপিছত কৈছে one day he tried to speak in Assamese with his friends এদিন কি কৰিলে সি তাৰ বন্ধুসকলৰ সৈতে অসমীয়া কথা বতৰা ক'বলৈ চেষ্টা কৰিলে ঠিক আছে তাৰপিছত a few of his friends laughed তাৰে অলপমান মানে a few মানে অলপমান বুজাইছে অলপমান বন্ধুৱে কিন্তু কি কৰিলে হাঁহিলে at
him when he spoke. যেতিয়া অসমীয়া ক'লে কিন্তু অলপমান বন্ধুৱে তাক জুকাই হাঁহিলে ঠিক আছে গুৰপ্ৰীত ফেল এম্ব্ৰেছড এণ্ড আপছেট কি হ'ল যে লাষ্ট কৰিলে গুৰপ্ৰীতে যেতিয়া চেষ্টা কৰোঁতে হোৱা নাছিলে অলপমান ভুলকৈ কৈছিলে বন্ধুবিলাকে হাঁহিছিলে হাঁহোতে সি এম্বাৰেছড হ'ল মানে লাষ্ট কৰিলে এণ্ড আপছেট হ'ল আৰু অকণ দুখিত হ'ল দুখ কৰিলে ঠিক আছে হি ফেল্ট লাইক হি ডাজ নট বিলং টু হিজ ক্লাছ তাৰ তেতিয়া এনেকুৱা লাগিল যে সি সেইটো শ্ৰেণী মানে বিলং নকৰে সি অনুভৱ কৰিলে যে সি সেই শ্ৰেণীকোঠাৰ বাবে উপযুক্ত নহয় সেইবুলি গুৰপ্ৰীতে উপলব্ধি কৰিলে মেডাম প্ৰীতি দেয়াৰ ক্লাছ টিচাৰ নটিছড ডেট গুৰপ্ৰীত ৱাজ নট গেটিং এলং উইথ হিজ ক্লাছমেট তেতিয়া কি কৰিলে ক্লাছ টিচাৰে নটিছ কৰিলে মানে ক্লাছ টিচাৰে কথাটো প্ৰীতি মেডামে নটিছ কৰিলে মানে চালে অকণমান গুৰুত্ব দি চাওঁতে দেখিলে যে দেয়াৰ ক্লাছ টিচাৰ নটিছ ডেট গুৰপ্ৰীত ৱাজ নট গেটিং এলং উইথ হিজ ক্লাছমেট মানে কি হয় সহপাঠীসকলৰ লগে মিলি যাব পৰা নাই হয়নে সেইটো তেওঁ বাইদেৱে মন কৰিলে when she saw him sitting alone in the class she spoke to him কি ক'লে যেতিয়া তেওঁ দেখিলে যে শ্ৰেণীকোঠাত সি অকলে বহি আছে তেতিয়া তেওঁ মানে বাইদেৱে তাৰ লগত স্পক মানে কথা পাতিলে ঠিক আছে কথা পাতিলে আৰু ইন হাৰ নেক্সট ক্লাছ she narrated a story about kindness and understanding and asked everyone to make a greetings card in their own language to welcome গুৰপ্ৰীত কি ক'লে তেওঁ পৰৱৰ্তী ক্লাছত তেওঁ দয়া কাইণ্ডনেছ আৰু এণ্ড আণ্ডাৰষ্টেণ্ডিং দয়া আৰু বুজাবুজিৰ বিষয়ে এটা সাধু লিখিবলৈ ক'লে ষ্টৰি এটা লিখিবলৈ ক'লে ঠিক আছে আৰু সকলোকে গুৰপ্ৰীতক গ্ৰিটিংছ জনাবলৈ দিছে সম্ভাষণ বা শুভেচ্ছা জনাবলৈ দিছে own লেংগুৱেজ নিজৰ লেংগুৱেজত সকলোকে বেলেগ মানে এটা শ্ৰেণীকোঠাত বেলেগ ভাষা ভাষীৰ ছাত্ৰ ছাত্ৰী থাকিব পাৰে যে সকলো ভাষা ভাষীৰ ছাত্ৰ ছাত্ৰীকে ক'লে যে তুমি গুৰপ্ৰীতক কি কৰিব লাগিব উইচ কৰিব লাগিব শুভেচ্ছা জনাব লাগিব এখন তোমালোকে গ্ৰিটিং কাৰ্ড বনোৱা মানে শুভেচ্ছামূলক বাৰ্তা লিখি এখন স্বাগতম কাৰ্ড বনাবলৈ দিছে ঠিক আছে তাৰপিছত কি কৈছে যে সুমি ক্ৰিয়েটেড এ গ্ৰিটিংছ কাৰ্ড ইন আছামিজ সুমিয়ে কি কৰিলে গ্ৰিটিংছ কাৰ্ডখন অসমীয়া ভাষাত লিখিলে শিল্পী ইন বেংগলী শিল্পী আকৌ বেংগলী ভাষাত লিখিলে দুইথুন ইন বড়ো দুইথিনে বড়ো লেংগুৱেজত লিখিলে প্ৰেম ইন নেপালী প্ৰেমে আকৌ নেপালীত লিখিলে গুৰপ্ৰীত ৱাজ ছাৰপ্ৰাইজ এণ্ড হেপী টু চি দ্য কাৰ্ড ইন ডিফাৰেণ্ট লেংগুৱেজ গুৰপ্ৰীতে আচৰিত হৈ মানে ভাবিলে যে বেলেগ ভাষাত যে কাগজবোৰ লিখিছে আৰু সেইবোৰ দেখি তেওঁ আচৰিত হৈ গ'ল হি ৱাজ হেপী সি সুখী হ'ল হি অলছ' মেড এ কালাৰফুল থেংক ইউ কাৰ্ড ইন পাঞ্জাবী ঠিক আছে সি সুখী হৈ পেলাই সি নিজেও এখন কাৰ্ড বনালে আৰু কাৰ্ডখন ৰঙীন কালাৰফুল কাৰ্ড বুলি কৈছে আৰু সেইখন কিহত বনালে পাঞ্জাবী ভাষাত বনালে যিহেতু গুৰপ্ৰীত পাঞ্জাবী ভাষাত এখন কাৰ্ড বনাই দিলে তাৰপিছত কৈছে কাৰ্ড বনোৱা এখন চিত্ৰ তোমালোকক ইয়াত দেখুৱাইছে পিকচাৰ এটা দিছে ঠিক আছে ইয়াৰ পিছত কি কৈছে চোৱা এজ দে পাছড এৱে যে দিন যেতিয়া লাহে লাহে বাগৰি গ'ল গুৰপ্ৰীত tried to speak in Assamese and started making friend দিন বাঢ়ি যোৱাৰ লগে লগে গুৰপ্ৰীতে অসমীয়াত কথা পাতিবলৈ চেষ্টা কৰিলে আৰু ফ্ৰেণ্ডছ বনালে আৰু বন্ধু বনাবলৈ আৰম্ভ কৰিলে ষ্টাৰ্ট কৰিলে soon he became confident in speaking Assamese কি হ'ল যে সোনকালে সি অসমীয়া কোৱাত মানে পাকৈত হৈ গ'ল আৰু আত্মবিশ্বাসটো বাঢ়িলে ঠিক আছে ক'ব পৰা হ'ল মানে at the school's annual function he even performed a group বিহু ডান্স বিদ্যালয়ৰ বাৰ্ষিক যিটো ফাংচন হয় অনুষ্ঠানত সি বিহু ডান্স মানে বিহু নাচো পাৰফৰ্ম কৰিলে বিহু নাচো নাচিব পৰা হ'লগৈ ইমানখিনিলৈকে সি আগবঢ়া হ'ল হিজ ফ্ৰেণ্ড হেল্প হিম লাৰ্ণ দ্য ষ্টেপছ তাৰ কি কৰিলে বন্ধুৱে নৃত্যৰ খোজবোৰ বা নৃত্যৰ যোনবোৰ ভাঙন হাত ভৰি ভঙা সেই ষ্টেপবোৰ শিকালে অল হিজ ফ্ৰেণ্ডছ এণ্ড টিচাৰ্ছ চিয়াৰ্ড ফৰ হিম কি কৰিলে তাৰ সকলো বন্ধু আৰু শিক্ষকে তাক উৎসাহিত কৰিলে ইট ৱাজ মেমৰেবল মুমেণ্ট ফৰ গুৰপ্ৰীত এইটো গুৰপ্ৰীতৰ বাবে এটা মেমৰেবল বা স্মৰণীয় মুহূৰ্ত হৈ ৰ'ব যে যিটো ল'ৰাই অসমীয়া ভয় খাইছিলে সি আজি অসমীয়া ক'ব পৰা হ'ল ইভেন বিহু ডান্সো কৰিব পৰা হ'ল বিহু নাচিব পৰা
whole. The celebration ended on the happy note with the beautiful message. কি হ'ল উদযাপনটো কেনেধৰণে শেষ হ'ল এটা সুখৰ সামৰণি বুলি কৈছে কাৰণ এটা ইমান ধুনীয়া অসমীয়া নজনা এজন ছাত্ৰই অসমীয়া জানি বিহু নাচো নাচিব পৰা হ'ল এইটো এটা সুখৰ কথা সেইকাৰণে এণ্ডেডটো ধুনীয়াকৈ হৈছে এটা ভাল মেছেজ গৈছে এটা ভাল বাৰ্তা গৈছে বাৰ্তাটো কি উই আৰ অল চিলড্ৰেন অফ গড আমি সকলো ভগৱানৰ সন্তান উই আৰ ডিফাৰেণ্ট আমি বেলেগ বেলেগ ইয়েট ইকুৱেল যদিও আমি বেলেগ বেলেগ কিন্তু আমি সকলো একে সকলো সমান বাই ৰেচপেক্টিং ইচ আদাৰ্ছ ইউনিকনেছ উই কেন ক্ৰিয়েট এ কাইণ্ড ষ্ট্ৰং এণ্ড ইউনাইটেড ৱৰ্ল্ড কি কৈছে আমি যদিও বেলেগ বেলেগ ইজনে সিজনক স্বকীয়তা ইউনিকনেছটো মানে নিজৰ নিজৰ স্বভাৱৰ সকলোৰে যিহেতু বৈচিত্ৰ্যতা বেলেগ বেলেগটো সেই ইউনিকটো চবৰে আছে কিন্তু তথাপিও আমি কি হয় বেলেগ বেলেগ হ'লে আমি চব কিন্তু একেই সেইটোকে কৈছে আৰু এইটোৱে কি কৰিব পাৰে বুলি কৈছে ক্ৰিয়েট এ কাইণ্ড ষ্ট্ৰং এণ্ড ইউনাইটেড ৱৰ্ল্ড যিয়ে দয়ালু শক্তিশালী আৰু পৃথিৱী একত্ৰিত পৃথিৱী ইউনাইটেড ৱৰ্ল্ড মানে সকলোকে দয়ালু সাহসী আৰু একত্ৰিত শক্তিশালী আচলতে আৰু একত্ৰিত পৃথিৱী এখন গঢ়িব পাৰোঁ বুলি কৈছে যে ইয়াৰ পৰা কি বুজিলোঁ যে গোটেই সকলোৱে মিলি পেলাই আমি এখন ধুনীয়া পৃথিৱী গঢ়িব পাৰোঁ আমি চোৱা এটা শ্ৰেণীত সকলো বেলেগ বেলেগ আছিলে কিন্তু সকলো বেলেগ বেলেগ থাকিও কিন্তু বৰ ধুনীয়াকৈ মিলন হ'ল হয়নে এতিয়া চোৱা আমি ইয়াৰ পিছলৈ আহিছোঁ লেটছ চি হাউ মাছ উই হেভ আণ্ডাৰষ্টেণ্ড আহাচোন আমি কিমান বুজিলোঁ তাকে চাওঁ কি কৈছে ইট কৈছে ৰাইট ট্ৰু অৰ ফলছ ইন দ্য গিভেন বক্সেছ কাষত দিয়া বক্সত আমি সঁচা মিছা লিখিব লাগে ট্ৰু মানে সঁচা ফলছ মানে মিছা গুৰপ্ৰীত ৱাজ ফ্ৰম নেপাল হয় জানো ফ্ৰম পাঞ্জাৱ গুৰপ্ৰীত ক'ৰ পৰা নেপালৰ পৰা বুলি কৈছে এইটো মিছা ফলছ গুৰপ্ৰীত হৈছে পাঞ্জাৱৰ হয়নে গুৰপ্ৰীত ৱাজ নট হেজিটেণ্ট গুৰপ্ৰীতে আফচোচ বা সংকোচ কৰা নাছিল টু টক উইথ হিজ ক্লাছমেট বিকজ হি কুড আণ্ডাৰষ্টেণ্ড দেয়াৰ লেংগুৱেজ কৈছে যে গুৰপ্ৰীতে কেতিয়াও আফচোচ বা সংকোচ কৰা নাছিলে কাৰণ সি ভালকৈ কথা বতৰা বা ভাষাটো ক'ব জানিছিলে বুলি কৈছে সেইটো হয় জানো সেইটোতো নহয় হয় নহয় সেইকাৰণে আমি কি কৈছোঁ যে এইটো ফলছ কাৰণ গুৰপ্ৰীতে ভয় খাইছিলে হয়নে নহয় এতিয়া তাৰপিছত কি কৈছে চোৱা গুৰপ্ৰীত পাৰফৰ্ম এ গ্ৰুপ বিহু ডান্স শেষত গুৰপ্ৰীতে এটা বিহু নৃত্য নাচিব পৰা হ'ল নাচিছিলে হয় নাই সেইটো শুদ্ধ সেইকাৰণে আমি ট্ৰু বুলি কৈছোঁ তাৰপিছত কি আছে চোৱা মেডাম প্ৰীতি আস্ক দ্য চিলড্ৰেন টু মেক এ পোষ্টাৰ ফলছ এটা ষ্টৰিহে বনাব কৈছিলে কাইণ্ডনেছৰ ওপৰত হয়নে নহয় কাইণ্ডনেছ আৰু কিহৰ ওপৰত আছিলে আৰু আণ্ডাৰষ্টেণ্ডিং বুজা পৰা কাৰণ কাইণ্ডনেছ আৰু আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত বনাব লৈছিলে পোষ্টাৰ নহয় ষ্টৰি ঠিক আছে ফলছ সেইকাৰণে দ্য ক্লাছ টিচাৰ নেৰেটেড এ ষ্টৰি এবাউট কাইণ্ডনেছ এণ্ড আণ্ডাৰষ্টেণ্ডিং ট্ৰু শুদ্ধ কাইণ্ডনেছ আৰু আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত ক্লাছ টিচাৰে ষ্টৰি বনোৱাৰ কথা কৈছিলে হয়নে উই কেন ক্ৰিয়েট ইউনাইটেড ৱৰ্ল্ড বাই ৰিপ্ৰেজেণ্টিং ইচ আদাৰ ইউনিকনেছ সকলোৰে আমি ইউনিকনেছ বা সকলোৰে আমি কি বুলি কৈছোঁ স্বকীয়তাটোৰ ওপৰত আমি কি কৰিব পাৰোঁ এখন ইউনাইটেড ৱৰ্ল্ড ক্ৰিয়েট কৰিব পাৰোঁ মানে আমি এখন একত্ৰিত পৃথিৱী আমি সকলো লগ লাগি এখন নিজৰ নিজৰ একতাটো নিজৰ নিজৰ ইউনিকটো নিজৰ নিজৰ যোনটো আমাৰ স্বকীয়তা বুলিয়ে কৈছোঁ বা নিজৰ নিজৰ আমাৰ যিটো নিজৰ আছে মানে সকলোৱে ডিফাৰেণ্ট আছে কিন্তু এই ডাইভাৰ্চিটি মানে আমি আগতে পাই আহিছোঁ সেই ডাইভাৰ্চিটি মাজত ইউনিটি মানে সেইটো কথা কৈছে ঠিক আছে এতিয়া আমি ইয়াৰ পিছত 15 যাব লাগিব 15ত কি কৈছে 15 বিত তোমাৰ আনচাৰ দ্য ফলোইং কুৱেশ্যনছ বুলি কৈছে হু ৱাজ গুৰপ্ৰীত এনেধৰণে হোৱাট ৱাজ দ্য নেম অফ দ্য হিজ ক্লাছ টিচাৰ এইখিনি আমি কুৱেশ্যন আনচাৰখিনি কৰোঁ ব'লাচোন Question A. Who was Gurpreet? Answer. Gurpreet was a 9-year-old boy who joined class 4 at Gandhip Academy. Gurpreet hoise class 5 or Gurpreet Academy notunke admission loa 9 bosoror ejon student. Question B. What was the name of his class teacher? Answer. The name of his class teacher was Madam Preeti. যে তেওঁ শ্ৰেণী শিক্ষকৰ নাম কি শ্ৰেণী শিক্ষকৰ নাম হ'ল প্ৰীতি মেডাম কুৱেশ্যন চি হোৱাই ৱাজ গুৰপ্ৰীত হেজিটেণ্ট টু স্পীক আছামিজ অসমীয়া ক'বলৈ কিয় সংকোচ কৰিছিলে আনচাৰ
Gurpreet was hesitant to speak Assamese because he could not understand his classmates' language, and when he tried to speak, a few of his friends laughed at him. গুৰপ্ৰীতে সংকোচ কৰিছিল কাৰণ যেতিয়া তেওঁ কথা ক'বলৈ বিচাৰিছিলে সেই সময়ত তেওঁ শ্ৰেণীকোঠাৰ বেলেগ ষ্টুডেণ্টৰ লগত ভাষাটো জনা নাছিলে আৰু তেওঁ যেতিয়া চেষ্টাও কৰিছিলে কিন্তু তাৰে কিছুমান ষ্টুডেণ্টে তেওঁ হাঁহিছিলে বা উপলুঙা কৰিছিলে সেইকাৰণে তেওঁ সংকোচ কৰিছিলে Question D. Why was Gurpreet make a colorful thank you card in Punjabi? Gurpreete কিয় এখন ৰঙীন কালাৰফুল থেংক ইউ কাৰ্ড ধন্যবাদ কাৰ্ড পাঞ্জাবীত বনাইছিলে আনসাৰ Gurpreet made a colorful card in thank you because কাৰণ he was surprised and happy to see the welcome card in different languages made by friends কিয় বন্ধুসকলে বিভিন্ন ভাষাত বনোৱা স্বাগতম কাৰ্ডখন দেখি তেওঁ সাৰপ্ৰাইজ হৈছিলে আচৰিত হৈছিলে আৰু আনন্দতে তেওঁ থেংক ইউ কাৰ্ডখন পাঞ্জাবী ভাষাত বনাইছিলে ঠিক আছে Question E. How did Gurpreet become confident to perform the group bihu dance? Gurpreete কেনেধৰণে কনফিডেন্স সাহস হ'ল পালে যে তেওঁ দলীয় বিহু নৃত্য প্ৰদৰ্শন কৰিব পৰা হ'ল Answer. Gurpreet became confident to perform group bihu dance because his friends helped him learn the steps. তেওঁৰ বন্ধুৱে তেওঁক সেই বিহুৰ ষ্টেপবিলাক সহায় কৰি পেলাই শিকাই দিছিলে সেইকাৰণে তেওঁ কনফিডেন্ট হ'ল সাহস আহিলে ঠিক আছে 16A Read these sentences and notice the underlined word তলৰ বাক্যকেইটা পঢ়া আৰু যেহেতু আন্ডাৰলাইন কৰা আছে তলত লাইন মৰা আছে সেইকেইটা আমি গুৰুত্ব দিব লাগিব I am Gurpreet's class teacher I am মই গুৰপ্ৰীতৰ শিক্ষক শ্ৰেণী শিক্ষক To this Gurpreet is a new student in my class. Gurpreet মোৰ বিদ্যালয়ৰ নতুন ষ্টুডেণ্ট মানে মোৰ নহয় Gurpreet বিদ্যালয়ৰ নতুন ষ্টুডেণ্ট Gurpreet's parents are from Punjab. Gurpreeতৰ মাক দেউতাক are from Punjab বুলি কৈছে পাঞ্জাবৰ পৰা His parents were transferred in Assam. Were transferred in Assam মানে তাহাঁতৰ মাক দেউতাক parents কি কৈছে ট্ৰান্সফাৰ হৈছে ক'লে অসমলৈ Gurpreet was hesitant to speak in Assamese. Gurpreete কি কৈছে সংকোচ কৰিছিলে আসামিজ ক'বলৈ ইয়াত কি কৈছে সো আন্ডাৰলাইন কিহত কৰা আছে am is are where was হয়নে তোমালকে তলত কি দিছে চোৱা we use am is are was and were to indicate state of being আমি কিবা এটা কৰা বুজাবলৈ state of being কিবা এটা কৰা বুজাবলৈ am is are was এৰ বুজাব পাৰো কিন্তু মনত ৰাখিবা am is and are denotes present tense so am is are থাকে am is are ekita present tense বুজাইছে was and were denote past tense was আৰু were past tense বুজায় ঠিক আছে তোমালোকে এটা এখিন বুজি পাইছা যে am is are থাকিলে কি বুজিবা present tense আৰু was were থাকিলে বুজি পাবা ই past tense ঠিক আছে এটা তোমালোকক এটা 16 বিট কি কৰিব দিছে চোৱা কৈছে যে fill in the blanks with the was and were and complete the paragraph Gurpreet Dash was sitting alone in the classroom. ইয়াত আমি was কিয় দিলো জানানে এজন মানুহক যদি বুজাই মানে ইয়াক আমি ডাঙৰ হলে গম পাবা থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ বুলি কয় এজন মানুহক যদি বুজাই সিঙ্গুল হৈ আছে তেতিয়া আমি was ব্যৱহাৰ কৰিম ঠিক আছে Gurpreet was sitting alone in the classroom. His friends বুলি কওঁতে সিঙ্গুল হৈ থকা নাই এজনতকে বেছি friends কৈছে হয়নে তাৰ বন্ধু were playing outside in the garden বাগিচাৰ বাহিৰত তাৰ বন্ধুবিলাকে কি কৰি আছে খেলি আছে সেইকাৰণে বন্ধু বুলি কওঁতে কেইবাটাও বন্ধু বুলি কৈছে সেইকাৰণে were হল they were playing hide and seek মানে লুকা ভাকু were they মানে সিহঁতি এটা কথা কোৱাহেঁতেন was হলহেঁতেন Gurpreet বুলি কোৱাহেঁতেন বা যে ফ্ৰেণ্ডৰ নামটো মেনশ্যন কৰি দিয়াহেঁতেন বা ইট বুলি কোৱাহেঁতেনো তেতিয়া was হলহেঁতেন হি বুলি কোৱাহেঁতেনো অকলে হয়নে ইয়াত দে বুলি ক'লে দে মানে বহুতক বুজাইছে থাৰ্ড পাৰসন প্লুৰেল নাম্বাৰ বুলি কয় ডাঙৰ হলে গম পাবা they were playing hide and seek Shumi noticed that Gurpreet was upset Gurpreet কি কৈছে was upset Gurpreet বুলি কওঁতে এজন বুজাইছে সেইকাৰণে was upset হৈ গ'ল ঠিক আছে was আহিলে she invited Gurpreet to join them Gurpreet
was আকৌ গুৰপ্ৰীত আছে কাৰণে এটা মানুহৰ নাম আছে কাৰণে was happy বুজিবা গুৰপ্ৰীত সুখী গুৰপ্ৰীত হ'ল সুখী মানে কেলে ইনভাইটেড গুৰপ্ৰীত টু জইন দেম গুৰপ্ৰীতক তাত খেল খেলিবলৈ মাতিছিলে কাৰণে সি হেপ্পী হ'ল ঠিক আছে ইয়াৰ পিছত কি আছে চোৱা ইয়াৰ পিছত 17 কুৱেশ্যনটোত কি কৈছে কমপ্লিট দ্য ফলোয়িং কনভাৰচেশ্যন ইউজিং এম ইজ আৰ এম ইজ আৰ ডেট মিনছ প্ৰেজেণ্ট টেন্স ইউজ কৰিব দিছে পাষ্ট টেন্স মানে আগতে হৈ যোৱা আমি কিছু আগত পঢ়া এইখিনি পাষ্ট টেন্সৰ হয় আগতে হৈ যোৱা হয়নে গুৰপ্ৰীত ৱাজ চিটিং এলন ইন ক্লাছৰুম গুৰপ্ৰীত আগতে ক্লাছৰুমত মানে এনেকৈ এটা মন মাৰি অকলে অকলে বহি আছিলে হিজ ফ্ৰেণ্ডছ ৱেৰ প্লেয়িং তেতিয়া তেওঁলোকৰ বন্ধুবিলাকে খেলি আছিলে পাষ্টত হৈ যোৱা এইখিনি এটা প্ৰেজেণ্টত বুজাইছে এম ইজ আৰ মাই নেম ইজ শিল্পী আই এম দ্য ক্লাছ মনিটৰ মই হ'লোঁ ক্লাছৰ মনিটৰ ক্লাছ কেপ্টেইন টাইপ ঠিক আছে চোৱা চিতা কৰে মানে সুমি দুইঠান প্ৰেম এণ্ড গুৰপ্ৰীত আৰ মাই ফ্ৰেণ্ডছ ইয়াত চোৱা সুমি দুইঠান প্ৰেম এণ্ড গুৰপ্ৰীত বহুতৰ কথা ক'লে ইয়াতো আৰ হয় যেনেকৈ পাষ্ট টেন্সত ৱেৰ হয় প্ৰেজেণ্ট টেন্সত আৰ হয় আৰু এইটো হ'ল প্লুৰেল নাম্বাৰ ছিংগুল হ'বলৈ হ'লে মাই নেম ছিংগুল ইজ শিল্পী আই ছিংগুল নিজৰ কথা কৈছে সেইকাৰণে ছিংগুলত সদায় ইজ এম হয় আৰু প্লুৰেলত আৰ হয় ঠিক আছে এমবিলাক আই আকৌ সদায় এমৰ লগতে হয় মনত ৰাখিবা আই বেলেগ কাৰো লগতে নহয় মাই নেম আই এম হ'ব নোৱাৰে যদু এম হ'ব নোৱাৰে মধু এম হ'ব নোৱাৰে কিন্তু আই বুলি ক'লেহে এম হ'ব বেলেগ বাকী মানুহৰ নাম যিয়ে নহওক চবতে ইজ হ'ব ঠিক আছে এই থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ মনত ৰাখিবা দেই ইয়াত পিছত কি দিছে চোৱা ৰিড দ্য ৱৰ্ড গিভেন ইন দ্য বেলুনত কিছুমান ৱৰ্ড দিছে ব্ৰিলিয়েণ্ট লাভলি বিউটিফুল স্মাৰ্ট নাৰ্ভাছ হেপী ষ্ট্ৰং কাইণ্ড কনফিডেণ্ট হয়নে ইয়াতে বেলুনত কি কি দিলে পঢ়িলোঁ আমি এতিয়া কৈছে দিজ ৱৰ্ডছ আৰ ইউজ টু ডেছক্ৰাইব কোৱালিটিজ অফ এ পাৰ্চন এইবিলাকে এজন ব্যক্তিৰ কোৱালিটিটো কেনেকুৱা ব্যক্তিজন আচলতে তেওঁৰ গুণবিলাক কেনেকুৱা ঠিক আছে সেই গুণবিলাকৰ ওপৰত বুজায় কোৱালিটি অফ পাৰ্চনছ এনিমেলছ প্লেচ অৰ থিংছ মানুহৰ জীৱ জন্তুৰ বা যিকোনো এটা ঠাই বা যিকোনো এটা পৰিৱেশৰ যেতিয়া গুণ বুজাব ঠিক আছে ৱৰ্ড ডেছক্ৰাইব দ্য কোৱালিটি বুজাব কেনেকুৱা কোৱালিটি বস্তুটো মানে আচলতে বুজি পালানে ব্ৰিলিয়েণ্ট মানে একদম কোৱালিটিটো ভাল ন লাভলি ধুনীয়া বিউটিফুলো ধুনীয়া বুজাইছে স্মাৰ্ট মানে একদম কি আৰু আগবঢ়া নাৰ্ভাছ মানে অকণ ভয় কৰা হেপ্পী মানে আনন্দ এইবিলাক এটা এটা গুণ হয় ষ্ট্ৰং শক্তিশালী কাইণ্ড মানে দয়ালু কনফিডেণ্ট মানে মনৰ ভিতৰতে যোনটো সাহস হয়নে আৰু সেই বিশ্বাস সেই গোটেইবিলাকক কি বুলি কৈছে এটা এটা কোৱালিটি বুলি কোৱা হৈছে ডেছক্ৰাইব দ্য কোৱালিটি অফ এ পাৰ্চন এনিমেল প্লেচ এণ্ড থিংছ মনত ৰাখিবা হোৱাট ইজ এডজেক্টিভ বুলি ক'লে শ্ব'জ চাচ ৱৰ্ডছ আৰ কল এডজেক্টিভ বুলি ক'লে আমি অসমীয়াত বিশেষণ বুলি কওঁ ইয়াত কি ইহঁতে কি বুজায় দুখ গুণ বুজায় সেইকাৰণে ইয়াতে কৈছে ডেছক্ৰাইব দ্য কোৱালিটিজ অফ পাৰ্চন এনিমেল প্লেচ এণ্ড থিংছ সেই কোৱালিটিটো কেনেকুৱা মানুহজন বা এনিমেল বা প্লেচ বা ঠাইখনৰ কোৱালিটিটো কেনেকুৱা সেইবিলাকৰ ওপৰত ডিছকাছ কৰে এডজেক্টিভত ঠিক আছে ফাইণ্ড আউট মোৰ এডজেক্টিভ ৰাইট দেম ইন দ্য এমটি বেলুন উইথ গিভেন বিলো ইয়াত কি কৈছে কিছুমান বিশেষণ বুজোৱা শব্দ বিচাৰি উলিয়াবলৈ দিছে ফাইণ্ড আউট কৰিব দিছে এণ্ড ৰাইট দেম দ্য এমটি বেলুন আৰু খালী বেলুনটো লিখিব দিছে আমি বিচাৰিলে এনেধৰণৰ পাইছোঁ শ্বৰ্ট টল ব্ৰেভ প্লেফুল পলাইট শ্বাই ঠিক আছে এইকেইটা হ'ব আৰু তোমালোকে বেলেগো পাব পাৰা ইয়াতে লিখিবা যে কি হৈছে শ্বৰ্ট চাপৰ টল ওখ ব্ৰেভ সাহসী প্লেফুল মানে আনন্দ পলাইট এণ্ড শ্বাই ঠিক আছে আৰু শ্বাই মানে দুষ্ট দেই পলাইট মানে ভাল বুজাইছে ঠিক আছে এতিয়া তোমালোকে 19 কুৱেশ্যনটোলৈ যদি ডিছকাছ কৰিবলৈ আগবাঢ়ি যাওঁ তেতিয়া কি হ'ব চোৱা ৰাইট 5 sentences to describe one of your friend যিকোনো এজন বন্ধুক তুমি ডেছক্ৰাইব কৰিব লাগে তেওঁ কোৱালিটিটো বা তেওঁ কথা বতৰা তেওঁৰ ওপৰত ক'ব লাগে কি হৈছে ইউ মে টেক হেল্প ইন দ্য ৱৰ্ড গিভেন ইন দ্য বক্স চোৱা টল শ্বৰ্ট লাউড কোৱাইট প্লেফুল স্মাৰ্ট পলাইট বিউটিফুল প্ৰিটি চাই চাৰ্মিং জয়ফুল সেই গোটেইবিলাকে ডেছক্ৰাইবিং ৱৰ্ড বা কোৱালিটি দিছে ঠিক আছে সেইখিনি ব্যৱহাৰ কৰি এজন বন্ধুৰ ওপৰত লিখিব দিছে এজন বন্ধুক মানে তুমি এই শব্দকেইটা ব্যৱহাৰ কৰি বন্ধুজনৰ ওপৰত লিখিব লাগে মাই ফ্ৰেণ্ড ইজ ভেৰি টল এণ্ড লভ টু প্লে বাস্কেটবল লিখিছোঁ লভ টু প্লে বাস্কেটবল ঠিক আছে মোৰ বন্ধু কি হৈছে ওখ আৰু বাস্কেটবল খেলি
ভাল পায় she is a smart student who always does his homework তাই কি কৈছে এজন স্মাৰ্ট ষ্টুডেণ্ট ইয়াত স্মাৰ্টটো হ'ল এডজেক্টিভ ঠিক আছে ডেছক্ৰাইবিং ৱৰ্ড ডেছক্ৰাইবিং দ্য কোৱালিটি ষ্টলটো হৈছে এডজেক্টিভ she is very polite and always speak kindly to everyone বৰ পলাইট বিহেভিয়াৰ মানে ভাল বিহেভিয়াৰ আৰু কি কৰে তেওঁ কাইণ্ডলি দয়ালু সকলো কাৰণে দয়ালু যোনে পলাইট ব্যৱহাৰ কৰে সি কাইণ্ডলি হয় ঠিক আছে my friend was charming smile was my friend has a charming smile charming is an adjective charming হল এটা adjective smile with always and is always joyful আৰু সদায় আনন্দতে থাকে আৰু হাঁহি থাকে উজ্জ্বল charming এটা হাঁহি মাৰি থাকে আৰু আনন্দ মুখেৰে থাকে ঠিক আছে sometimes she can be bit shy কেতিয়াবা কিন্তু তাই অকমান মোৰ বন্ধুজনী অকমান দুষ্ট হয় but she is a wonderful friend she is a wonderful friend তাই কেছে আচৰিত বন্ধু আছে সেইকাৰণে মানে বৰ ভাল লগা বন্ধু আছে হেতুকে বুজাইছে সেইকাৰণে লিটল বিট shy হয় কেতিয়াবা কিন্তু অকমান দুষ্ট হয় ঠিক আছে ইয়াৰ পিছত কি কৈছে 28 কি কৈছে সোৱা মেডাম প্ৰীতি has asked everyone in the class to make greeting card in their own language মেডাম প্ৰীতিয়ে কি কৈছিলে সকলোকে নিজৰ ভাষাত কি বনাব দিছিলে গ্ৰিটিং কাৰ্ড বনাব দিছিলে হয়নে আৰু টু ওয়েলকাম গুৰপ্ৰীতক কি কৰিব দিছিলে ওয়েলকাম কৰিবৰ কাৰণে হয়নে নহয় এতিয়া সোৱা ৰিড দ্য ক্লাছৰুম কনভাৰসেশ্যন ক্লাছৰুমৰ কনভাৰসেশ্যনখিনি বা কথা বতৰাখিনি পঢ়িব দিছে ইয়াত ক্লাছৰুমৰ কনভাৰসেশ্যন দিয়া আছে ইউ মে প্লে ৰোল ইন এন এক্ট সিহঁতে তুমি ৰোল প্লে কৰিব পৰা বুলি কৈছে এতিয়া কি কৈছে মেডাম প্ৰীতিয়ে কি কৈছে well done everyone Shumi can you tell me what have you written in your card ভাল কৰিছা ছাত্ৰ ছাত্ৰীসকল তুমি মোক ক'ব পাৰিবা নেকি তুমি কাৰ্ডখনত কি লিখিছা it's written in your own language is not it এটো তোমাৰ নিজৰ মাতৃভাষাত লিখিছা নহয় জানো সুমিয়ে কৈছে yes madam my card is written in Assamese মোৰ কাৰ্ডখনত অসমীয়াত লিখা আছে it's a greeting card to welcome Gurpreet in our class কি কৈছে সেইখন মই গ্ৰুপপিতক আমাৰ ক্লাছলৈ ওয়েলকাম জনাবলৈ বা আদৰণি জনাবলৈ স্বাগতম জনাবলৈ লিখিছিলো তাৰপিছত গুৰপ্ৰীতে কৈছে থ্যাংক ইউ সুমি ধন্যবাদ সুমি মেডাম প্ৰীতিয়ে কৈছে সুমি প্লিজ ৰিড ইট আউট প্লিজ এটো পঢ়ি দিয়াচোন কি কৈছে এটো পঢ়ি দিয়াচোন বুলি কৈছে তাৰপিছত সুমিয়ে কি লিখিছে এটো পঢ়ি দিছে শুনা তোমাক আমাৰ শ্ৰেণীলৈ স্বাগতম হে বুলি লিখিছে অসমীয়াত লিখিছে ইয়াত যেনিবা তোমালোকক ইংলিছত লিখি দিছে ঠিক আছে Madam Preeti, let me translate into English. Gurpreet, Gurpreet, you can translate English কৰিছো শুনা Gurpreet, you are welcome to our class. Gurpreet, তোমাক আমাৰ শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো. And what about you, Prem, তুমি কি কৰিলা? Gurpreet, that's amazing. বৰ ভাল লাগিছে মানে এটা amazing বুলি কৈছে মানে আমোদজনক প্ৰেম I have written in Nepali প্ৰেমক যে সুধিছিলে মেমে প্ৰেমে কৈছে I have written in Nepali মই নেপালীত লিখিছিলো may I read it out মই এটো পঢ়ি দিব পাৰোনে Madam Preeti yes please read it out প্ৰীতি মেমে কৈছে যে yes ঠিক আছে তুমি এটো পঢ়িব পাৰা পঢ়ি দিয়াচোন কি কৈছে চোৱা প্ৰেমে পঢ়িছে তেমেলাই হামৰো কাকসা মে স্বাগতম সা নেপালী আছিলে প্ৰেমে নেপালীত লিখিছে কি তেমেলাই হামৰো কাকসামা স্বাগতম সা মানে কি বুজালে এটো একেটাই বুজাইছে যে তোমাক আমাৰ শ্ৰেণীলৈ স্বাগতম মেডাম প্ৰীতি কৈছে দ্যাটস সো কাইণ্ড অফ ইউ তুমি তোমাৰ কাৰণে মানে তোমাৰ কাইণ্ড হৈছো মানে দয়ালু তোমাৰ কাৰণে মানে মই দয়ালু হৈছো বুলি কৈছে আৰু মানে ভাল পাইছে ঠিক আছে শিল্পীয়ে কি কৈছে মেডাম আই হেভ অলসো মেড দ্য কাৰ্ড ফৰ গুৰপ্ৰীত ময়ো গুৰপ্ৰীতৰ বাবে এখন কাৰ্ড বনাইছো ইটস ইন বেংগালী মে আই ৰিড ইট আউট মেডাম এইখন বেংগালীত বনোৱা হৈছে বেংগলী ভাষাত বনোৱা হৈছে মই এখন পঢ়ি দিব পাৰোনে মেডাম প্ৰীতিয়ে কৈছে অফ কোৰ্স উই হেভ লাভ টু হিয়াৰ ইট মই শুনিয়ে মোক ভাল লাগিছে মই তোমাক শুনিয়ে ভাল পাইছো তুমি যে বেংগলীত লিখি আনিছা শিল্পীয়ে তেতিয়া পঢ়ি দিছে তোমাকে আমাদের শ্রেণীতে স্বাগত জানাছি
তোমাকে আমাদের শ্রেণীতে স্বাগত জানাছি মানে তোমাক আমাৰ শ্ৰেণীলৈ স্বাগতম জনাইছো হয়নে তাৰ পিছত কি কৈছে চোৱা মেডাম প্ৰীতিয়ে কৈছে দ্যাটছ ৰিয়েলি সুইট ফৰ অফ ইউ বৰ মিঠা দেই তোমালোকে ইমান ধুনীয়াকৈ কৈ আনিছা থেংক ইউ শিল্পী সেই বুলি কৈছে থেংক ইউ বুলি কৈছে শিল্পীক ঠিক আছে আৰু গুৰপ্ৰীতে কৈছে আই হেভ অলছ' মেড এ থেংক ইউ কাৰ্ড ফৰ অল অফ ইউ ফ্ৰেণ্ডছ মই তোমালোকৰ কাৰণে এখন থেংক ইউ কাৰ্ড বনাইছোঁ বন্ধুসকল মেডাম প্ৰীতিয়ে কৈছে ডেটছ বিউটিফুল বৰ ধুনীয়া উড ইউ লাইক টু ৰিড ইট আউট আছ এইটো তুমি আমাক পঢ়ি শুনাব পাৰিবা নেকি কি লিখিছা গুৰপ্ৰীত চিয়'ৰ মেডাম পাৰিম বাইদেউ কি কৈছে ধন্যবাদ মেৰে দোস্তো সেই বুলি কৈছে যে ধন্যবাদ মোৰ বন্ধু থেংক ইউ মাই ফ্ৰেণ্ড এইটো মানে বুজি পালা মেডাম প্ৰীতি ফেণ্টাষ্টিক ৱাও কি যে আমোদজনক all of you have done a great job তোমালোকে এটা বৰ ভাল কাম কৰিছা this is what makes our class so special আমাৰ যে ক্লাছটো কিমান স্পেচিয়েল কিমান ধুনীয়া কৰিলে our diversity is our strength আমাৰ বৈচিত্ৰতাটো আমাৰ strength আমাৰ সাহস আমি যদিও সদায় বেলেগ বেলেগ কিন্তু সি আমাৰ সাহসহে হয় সেই বুলি কৈছে let's pin up all these cards in the school display board for everyone to see সকলোৱে দেখাকৈ স্কুলৰ ডিছপ্লে বৰ্ডত পিন কৰিব দিলে আৰু এইকেইখন চোৱা পিন লগাই থৈ দিলে তোমাক আমাৰ শ্ৰেণীলৈ স্বাগতম তেমেলাই হামৰো কাকসামে স্বাগতম সা নেপালী তোমাকে আমাদের শ্ৰেণীতে স্বাগত জানাছি এইটো হ'ল বেংগলী আৰু ধন্যবাদ মেৰে দোস্ত থেংক ইউ মোৰ দোস্ত বুলি কৈছে এইটো ইহঁত বন্ধুসকলক পাঞ্জাবী ভাষাত হয়নে নহয় তোমালোকে এতিয়া বেলেগ বেলেগ ভাষা অকণমান জানিব পাৰিলা তোমালোকে নিজৰ নিজৰ ভাষাত তোমালোকৰ বিদ্যালয়ত এনেধৰণে কথা পাতি চাবাচোন বৰ ভাল লাগিব হয়নে ইয়াৰ পিছত কি আছে চাওঁ আহা কমপ্লিট দিছ গ্ৰিটিং কাৰ্ড উইথ সুইটেবল ৱৰ্ড এণ্ড চেণ্টেন্স এইখনত তোমালোকক খালী ঠাই থৈ দিছিলে পূৰাব দিছে ঠিক আছে কি কৈছে যে পূৰোৱা যে তোমাৰ সুইটেবল ৱৰ্ড আৰু চেণ্টেন্স যি লাগে তুমি বনাই বহুৱাব বুলি কৈছে ডিয়াৰ গুৰপ্ৰীত মৰমৰ গুৰপ্ৰীত উই ৱাৰ্মলি ৱেলকাম ইউ টু আৱাৰ ক্লাছ আমি তোমালোকক বৰ স্ম আদৰণি জনাইছোঁ আমাৰ শ্ৰেণীকোঠালৈ উই আৰ হেপী টু হেভ ইউ এজ আৱাৰ ফ্ৰেণ্ড এইখিনি তুমি চেণ্টেন্সটো বেলেগো বনাব পাৰা মই এনেধৰণে বনাই দিছোঁ উই আৰ হেপী আমি সুখী টু হেভ ইউ এজ আৱাৰ ফ্ৰেণ্ড আমাৰ বন্ধু হিচাপে তোমাক পাই আমি সুখী উই কেন টক এবাউট আৱাৰ ফুড হেবিটছ ফেষ্টিভেলছ এণ্ড লাৰ্ণ এবাউট ইয়ৰ কালচাৰ আমি ইয়াতে খোৱা বোৱা আমাৰ সকলোৰে খোৱা বোৱাৰ যে বেলেগ বেলেগ ফেষ্টিভেল উৎসৱবোৰো বেলেগ বেলেগ আৰু আমাৰ কালচাৰ আমাৰ সংস্কৃতিও বেলেগ বেলেগ তাৰ ওপৰত আমি কথা পাতিম দেই আমি কথা পাতিব পাৰোঁ সেই বুলি কৈছে মানে উই হোপ ইউ উইল লাভ আৱাৰ স্কুল আমি আশা কৰোঁ যে তুমি আমাৰ বিদ্যালয়খন ভাল পাবা উইথ লাভ এণ্ড ৱাৰ্ম উইচেছ ভাল পোৱা তোমাৰ মৰম দিছে মানে উইথ লাভ মৰমেৰে বুলি কৈছে আৰু শুভেচ্ছাৰে ইয়ৰ ফ্ৰেণ্ডছ তোমাৰ বন্ধু ফ্ৰেণ্ডছ বুলি নিলিখি মই ইয়াত ব্ৰেকেটত XYZ লিখি দিছোঁ তোমাৰ নিজৰ নামটোও লিখিব পাৰা তুমি যদি কোনোবা এজন বিশেষ ব্যক্তিলৈ লিখা তুমি নিজৰ ফালৰ পৰা ইয়াত তুমি নিজৰ নামটো লিখিবা বোলে প্ৰাণদীপ যদু মধু ৰাম তোমাৰ যোন যালে লিখা ইয়াত লিখিবা তুমি যোন হয় ইয়াত লিখিবা ঠিক আছে এনেধৰণে তোমালোকে লেটাৰ লিখিব পাৰা ঠিক আছে ইয়াৰ পিছত আমি কি আছে চাওঁ আহা 21ত কৈছে লেটছ টক আহা এত কৈছে আমি কথা পাতোঁ আহা মেম ছোৱালীজনীয়ে কৈছে কি মেম I will make a card in Assamese so মেডামটো কৈ মেম হ'ল I will to কৈ I, LL হ'ল দেখিছানে মেম I will make a card in Assamese মেম মই এখন অসমীয়াত কাৰ্ড বনাব পাৰোঁ that's nice that is to আমি that's বুলি কওঁ nice ভাল let's all make card for groupit সকলোৱে গ্ৰুপিতৰ বাবে কাৰ্ড বনাওঁ সেই বুলি যে কৈছিলে let's মানে let us to আমি let's বুলি কওঁ ঠিক আছে এটা কৈছে while speaking we use shortened form আমি এইটো short form বুলি কৈছোঁ ঠিক আছে এই যে that's let's ma'am I will এইবিলাক কি form short form ma'am I will that's let's are the shortened form and madam I will that is and let us মই তোমাক কৈছোঁ যে মেডামৰ কাৰণে ma'am I will ৰ কাৰণে I, LL I will that is or that's THAT, S dash let us to let's LET apostrophe S
লেটছ ঠিক আছে এতিয়া আমি ইয়াতে কি কৈছে চাওঁ ৰিড এণ্ড প্ৰেক্টিচ মোৰ চাচ ৱৰ্ড তোমালোকক এক্সামত দি দিব পাৰে কণ্ট্ৰেক্টেড ফৰ্মটো বা শ্বৰ্ট এণ্ডেড ফৰ্মটো দি দিব লং লিখিব দিব পাৰে লংটো দি দিব শ্বৰ্ট এণ্ডেড ফৰ্ম লিখিবলগীয়া হ'ব পাৰে বুজি পাইছেনে ইয়াত কি দিছে মেম মেডাম আই উইল ইজ নট ইজণ্ট ইট ইজ ইটছ উইড we have should not shouldn't could not couldn't do not don't would not won't cannot can't does not doesn't are not aren't has not hasn't have not haven't এনেকৈ আমি শ্বৰ্টকৈ লিখিব পাৰোঁ ইয়াক শ্বৰ্ট এণ্ডেড ফৰ্ম বুলি আমি তেনেধৰণে পঢ়িব পাৰোঁ ইয়াৰ পিছত কি কৈছে চোৱা fill in the blanks with appropriate short ended form short ended ফৰ্মটো লিখিব দিছে can not আমি ইতিমধ্যে পাই আহিছিলোঁ can not তো কি বুলি পঢ়িম can't can, t haven't have not তো কি হ'ব haven't have not চাবা দেই এইটো দেখিছা HAVEN ওটো জেগাত আমি কমা দিলে হ'ল don't তো কি হয় do not এইটো লং ফৰ্ম লিখিবলগীয়া হৈছে শ্বৰ্ট ফৰ্ম দিয়া আছে ঠিক আছে এপ্ৰপ্ৰিয়েট বুলি কৈছে কাৰণে এক্সামত খালি শ্বৰ্ট এণ্ড দি লং লিখিব পাৰে ক'ব পাৰে ডাইৰেক্টো দিব পাৰে would not তো কি হ'ব wouldn't won't would not তো won't হ'ব WON, T WON, T ঠিক আছে এতিয়া ইয়াৰ পিছতনো কি আছে আমি চাওঁ আহাচোন 22:8 কৈছে ৰিড দ্য চেণ্টেন্সেছ গিভেন বিলো তলত দিয়া চেণ্টেন্স কেইটা বা বাক্যকেইটা পঢ়া বুলি কৈছে our school celebrated independence day last week যোৱা সপ্তাহত আমাৰ বিদ্যালয়ে ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেটেড কৰিলে চেলিব্ৰেটেড মানে উদযাপন কৰিলে ইতিমধ্যে কৰা হৈ গ'ল পাষ্ট টেন্সত আছে our teacher shared stories of India's freedom movement ইণ্ডিয়াৰ ফ্ৰীডম মুভমেণ্টৰ ওপৰত কি কৰিলে ষ্টৰি কৈছিলে সাধু কৈছিলে আৰু শ্বেয়াৰ্ড কৰিলে মানে অলৰেডি পাছ হৈ গ'ল মানে শ্বেয়াৰ কৰি অলৰেডি জনালে মানে ছাত্ৰ ছাত্ৰীসকলক we all learned about freedom fighters মুক্তি যুঁজাৰুসকল বা ফ্ৰীডম ফাইটাৰ্ছসকলৰ বাবে we all learned আমি সকলোৱে শিকিলোঁ আগতে আমি পাষ্ট হৈ গ'ল মানে সেইখিনি পাষ্টতে আমি শিকিলোঁ learned ed আহিছে দেখিছেনে ed our head teacher hoisted the national flag hoisted মানে উত্তোলন কৰা ইয়াতো ed আছে এই past tense বুজাইছে hoisted national flag উত্তোলন কৰিছিলে a few of our classmates performed a skit on কনকলতা স্কিট পাৰফৰ্ম কৰিছিলে পাৰফৰ্মড ed দিছে মানে ইউ পাষ্ট টেন্স আগতে কৰিছিলে all of us enjoyed the skit আমি সকলোৱে স্কিটটো কি কৰিলোঁ এনজয়ড কৰিলোঁ এনজয় হ'লে প্ৰেজেণ্ট ed লগাই দিয়া কাৰণে ই পাষ্ট টেন্স হৈছে এতিয়া আমি কি গম পালোঁ ed বা ডি পাষ্ট টেন্স বনাবলৈ ব্যৱহাৰ কৰা হয় 22 কৈছে এড ডি এণ্ড ed সেইটো মই কোৱা কথাটো চোৱা ক'ৰবাত আমি ডি দিব পাৰোঁ ক'ৰবাত ed দিব পাৰোঁ আৰু প্ৰেজেণ্ট টেন্সত যদি আমি ভাৰ্বটো ডি বা ed এড কৰি দিওঁ সি পাষ্ট ফৰ্ম হৈ গুচি যায় টু ৱৰ্ড এণ্ড ৰাইট দেম উইথ দ্য গিভেন স্পেচেছ ক'ৰবাত ডি আৰু ক'ৰবাত ed লগাব লাগিব ইয়াত চেলিব্ৰেট কৈছে চোৱা চেলিব্ৰেটেড CELEBRATED টি আছে ই আছে ডি লগাই দিলে হ'ল শ্বেয়াৰ্ড SHARED শ্বেয়াৰ্ড ঠিক আছে তাৰপিছত লাৰ্ণড LEARNED হ'ব ইয়াত অনলি ডি নহয় ed আহিব hoist HOIST আছে ed আহিব HOISTED hoisted মানে উত্তোলন কৰা performed 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 ঠিক আছে enjoyed 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 ed আহিছে হয় নে নহয় now read the word in the compartment of the train of compartment these words are about something already happened আগতে হৈ যোৱা মানে ই past ইয়াক past tense বুলি কওঁ past হৈ গ'ল মানে আগতে পাৰ হৈ যোৱা হেতুকে কৈছে যে when we talk about something that already happened we use the past tense by using d or ed আমি কৰবাত d বা কৰবাত ed ইয়াত d দিছো আৰু পিছৰ কেইটাত ed দিছো d বা ed ব্যৱহাৰ কৰি আমি আগতে হৈ যোৱা কিছুমান কথা ক'ব পাৰোঁ এক্সন ওয়াৰ্ড বিলাকক আমি d বা ed দি অলৰেডি হ্যাপেন কৰিব পাৰোঁ মানে পাষ্ট ফৰ্ম কৰিব পাৰোঁ পাষ্ট টেন্স কৰিব পাৰোঁ ঠিক আছে ইয়াত তোমালোকক এতিয়া পিছৰ কোৱেশ্চনটোত কি দিছে চোৱা
কৈছে যে ৰিড এণ্ড কমপ্লিট দ্য ফলোয়িং পেৰেগ্ৰাফ পঢ়া আৰু তলৰ পেৰেগ্ৰাফটো খালী ঠাই আছিলে পূৰ কৰা ইট টেল আছ এবাউট ইভেণ্ট ডেট অলৰেডি হেপেন এইখিনি আমাক অলৰেডি হৈ যোৱা কথা বুজাইছে choose and correct form of the word given in the brackets to complete the paragraph ইয়াতে choose কৰিব দিছে play present form playd played dit হৈছে share shared helped help enjoy enjoyed formed form past form আৰু present form past form এনেকে দিয়া আছে enjoy present এটো enjoyed past ইয়াৰ পৰা past form টো লিখিব দিছে মানে already happened means past form past tense হলে মানে আমি ed বা d লাগিবই গতিকে প্লে টো নোৱাৰো ইয়াত প্লেড কৰিলো হয়নে ইয়াত shared আছে আমি shared বহুৱালো form আছে formed ed বহুৱালো help আছে help বহুৱালো enjoyed আছে আমি enjoyed বহুৱালো পেৰেগ্ৰাফটো মই পঢ়ি দিছো yesterday our class played a game together we formed team we shared our ideas and helped each other in the team that day we enjoyed a lot মানে যোৱাকালি আমি খেল এখনৰ আয়োজন কৰিছিলোঁ আৰু সকলোৱে বেলেগ খেলি we formed team আমি টিম গঠন কৰিছিলোঁ shared our idea and each other ইজনে সিজনক আমি আইডিয়াবোৰ মনলৈ অহা আমি ভাগ কৰিছিলোঁ টিমটোত and the day enjoyed a lot আমি সেই দিনটো বৰ ধুনীয়াকৈ উপভোগ কৰিলোঁ সেই বুলি কৈছে হয়নে এতিয়া চোৱা ইয়াত কি কৈছে যে work in pairs মানে গ্ৰুপত কৰিব দিছে read the word given in the box below বক্সত থকা word কিটা পঢ়িব দিছে write the word that speak about present time and column A এটা column A আমাক present time খিনি লিখিব দিছে column B ইয়াৰ পৰা বক্সত past form খিনি লিখিব দিছে word speak about the time past time in column B past time খিনি column B কৰিব দিছে one is done for you এটা তোমাৰ বাবে কৰি দিছে present formত চোৱা share এটো EDC নাই লাষ্টত E আৰু ED নাই ইয়াত চোৱা পাষ্টত colored আমি এই colored পাষ্টত আনিলো scared পাষ্টত আনিলো shared পাষ্টত আনিলো share to already present learn present perform present performed ED হৈ যোৱা হেতেন past হৈ গ'লেতেন smile present ইয়াৰ লগত দি থকা হলে ই past tense হ'লেতেন enjoyed enjoy ED টো নথকা হলে ই present হৈ গুচি গ'লেতেন blend এটো এই ব্লেন্ড টো অনলি দি বুজাইছে ব্লেন্ড ওয়ার্ড টোতে আছে ইডি হ'ব লাগিব ব্লেন্ডেড তেতিয়াই পাস্ট হলেতে হেল্পড HCLP হলে প্ৰেজেন্ট হ'ব ইডি হেল্প বুলি কোৱাৰ লগে লগে পাস্ট ফর্ম হৈ গুচি গ'ল ঠিক আছে এতিয়া ইয়াতে কি কৈছে চোৱা ফাইন্ড আউট দা মিনিংফুল ওয়ার্ড ফ্রম দা গ্রিড ইয়াতে গ্রিড আছে এই গ্রিডটোৰ পৰা মিনিংফুল ওয়ার্ড উলিয়াব দিছে সার্কেল দা ওয়ার্ড এন্ড ৰাইট দেম ডাউন তলত তোমালোকক লিখিবও দিছে আৰু সার্কেল কৰিব দিছে ঠিক আছে এটা তোমালোকৰ কাৰণে কৰি দিছে DIVERSITY ডাইভাৰ্সিটি ইয়াতে ডাইভাৰ্সিটি লিখা আছে ঠিক আছে আৰু এটা চোৱা ওয়ার্ড DANCE ডান্স DANCE ঠিক আছে এতিয়া আৰু ইয়াৰ পিছত আৰু কি শব্দ আছে চাওঁচোন আহা ইয়াত চোৱা আমি বেলেগ বেলেগ ওয়ার্ড পালো যদি এনেকে চাওঁ LANGUAGE ল্যাঙ্গুয়েজ হয়নে সং SONG সং মানে গান গোৱা ল্যাঙ্গুয়েজ মানে ভাষা INDIA ইণ্ডিয়া ইণ্ডিয়া মানে আমি কি বুজি পাম ভাৰত হয়নে তাৰ পিছত আছে চোৱা লং LONG লং তাৰ পিছত আমি এটা পাইছো ইউনিটি UNITY ইউনিটি আৰু শব্দ পাবা তোমালোকে আৰু শব্দ আছে তোমালোকে আৰু কি শব্দ পাইছা কমেন্ট যোগে জনাবাচোন দেই ঠিক আছে এনেবোৰ খেল খেলি আমাৰ আজৰি সময়ত বৰ ভাল লাগে নহয় জানো আগতে আমি পেপাৰত এনেকুৱা পাওঁ এতিয়াও আছে নে নাই বাৰু তোমালোকে জনাবাচোন পেপাৰত ইয়াৰ পিছত কি কৈছে চোৱা 25 write a short paragraph on any one of the following topics you may paste or draw picture কি কৈছে যে তোমালোকে পেস্ট কৰিব পাৰা বা ছবি আঁকিব পাৰা তলৰ যিকোনো এটা বিষয় টপিকৰ ওপৰত পেৰেগ্ৰাফ এটা লিখিব দিছে সৰু পেৰেগ্ৰাফ এটা ডিফাৰেন্ট ফুড ইউ লাইক টু ইট বিভিন্ন ধৰণৰ খাদ্য তুমি যিটো ভাল পোৱা ডিফাৰেন্ট ড্ৰেছেছ ইউ লাইক টু ওৱেৰ তুমি ভাল পোৱা বেলেগ বেলেগ ধৰণৰ কাপোৰ ডিফাৰেন্ট ল্যাঙ্গুৱেজ ইউ ৱান্ট টু লাৰ্ন বেলেগ বেলেগ ভাষা তুমি যি পঢ়ি ভাল পোৱা
তাৰ ওপৰত মই তোমালোকক এটা নহয় গোটেইকেইটাৰ কাৰণে শ্বৰ্ট নোট বা শ্বৰ্ট পেৰাগ্ৰাফ এটা লিখি দিম তোমালোকে যি ভাল পোৱা লিখি ল'ব পাৰিবা ফাৰ্ষ্ট আছে ডিফাৰেণ্ট ফুড ইউ লাইক টু ইট বিভিন্ন ধৰণৰ খাদ্য তুমি যি খাই ভাল পোৱা এনজয় ইটিং এ ভেৰাইটি অফ ফুড বিকজ এভৰি ডিছ হেজ এ ইউনিক টেষ্ট কাৰণ সকলোবিলাক বেলেগ বেলেগ খাদ্যৰ বেলেগ বেলেগ সোৱাদ আছে কাৰণে সকলোবিলাক খাদ্য ভাল পাওঁ বুলি কৈছে মাই ফেভাৰেট মিল ইজ চিম্পল হোম মেড ডাল এণ্ড ৰাইচ মোৰ প্ৰিয় খাদ্য হ'ল ঘৰত বনোৱা দাইল আৰু ভাত বিকজ ইট ইজ হেল্ডি এণ্ড মেক্স মি ফিল ষ্ট্ৰং আৰু এইটো হেল্ডি স্বাস্থ্যৱান আৰু মোক ই শক্তিশালী কৰে অন উইকেণ্ড আই লাভ ইটিং পিজ্জা অৰ নুডলছ এজ এ স্পেচিয়েল ট্ৰিট উইকেণ্ডত মানে সপ্তাহৰ শেষত মই মোৰ পিজ্জা খাই ভাল পাওঁ আৰু নুডলছ খাই ভাল পাওঁ নেক্সট টু ডিফাৰেণ্ট ড্ৰেছ ইউ লাইক টু ৱেৰ যে বিভিন্ন ধৰণৰ পোচাক তুমি যি ভাল পোৱা আই লাইক টু ৱেৰ ডিফাৰেণ্ট টাইপ অফ ক্লথছেছ ফৰ ডিফাৰেণ্ট অকেজন বেলেগ বেলেগ অকেজন বেলেগ বেলেগ অকেজন মানে উৎসৱ ধৰি লোৱা বেলেগ বেলেগ কাৰণত মানে বেলেগ বেলেগ কাৰণত মই বেলেগ বেলেগ পোচাক পিন্ধোঁ আই ৱেৰ মাই নিট ইউনিফৰ্ম মই মোৰ চাফা কাপোৰ পিন্ধোঁ হুইচ মেক্স মি ফিল স্মাৰ্ট যোনটোৱে মোক অলপমান স্মাৰ্ট বনাই দিয়ে এট হোম আই প্ৰিফাৰ ৱেৰিং কমফৰ্টেবল কটন টি চাৰ্ট এণ্ড শ্বৰ্টছ মই ঘৰত হাফ পেণ্ট আৰু মানে কটনৰ টি চাৰ্ট পিন্ধি থাকোঁ কমফৰ্টেবল চ' আই প্লে ইজিলি সেইকাৰণে মই ভালকৈ খেলিব পাৰোঁ ডিউৰিং ফেষ্টিভেল লাইক দিৱালী আৰু বিহুত কি আই লাভ ড্ৰেছিং আপ ইন ট্ৰেডিশ্যনেল ক্লথছেছ তেতিয়া মই পৰম্পৰাগত সাজপাৰ পিন্ধোঁ নম্বৰ 3 ডিফাৰেণ্ট লেংগুৱেজেছ ইউ ৱান্ট টু লাৰ্ণ বিভিন্ন ধৰণৰ ভাষা যি তুমি জানিবলৈ বিচৰা লাৰ্ণিং নিউ লেংগুৱেজ ইজ এ গ্ৰেট ৱে টু মেক নিউ ফ্ৰেণ্ডছ যে নতুন ভাষা শিকা মানে কি হৈছে যে নতুন বন্ধু আমি পাওঁ আই অলৰেডি স্পীক ইংলিছ এণ্ড মাই মাদাৰ টাং মই মোৰ ইংলিছ আৰু মাতৃভাষা জানো আই উড লাভ টু লাৰ্ণ ফ্ৰেঞ্চ বিকজ ইট চাউণ্ড ভেৰি মিউজিকেল মই ফ্ৰেঞ্চ ভাষা শিকিবলৈ বিচাৰিছোঁ কাৰণ ইয়াক বৰ সংগীতৰ দৰে এটা ধ্বনি আছে নিচিনা লাগে বুলি কৈছে আই এম অলছ' ইণ্টাৰেষ্ট টু লাৰ্ণিং সংস্কৃত মই সংস্কৃত শিকিবলৈও মই আগ্ৰহী অৰ স্পেনিছ টু আণ্ডাৰষ্টেণ্ড ডিফাৰেণ্ট কালচাৰ্ছ বেটাৰ বিভিন্ন ধৰণৰ কালচাৰবিলাক মই ভালধৰণে জানিবৰ কাৰণে মই স্পেনিছ ভাষাও শিকিব বিচাৰোঁ তোমালোকে এনেধৰণে লিখিব পাৰা তোমালোকে ইয়াতকৈ ধুনীয়াকৈ বা সহজ সৰলকৈ বা ইয়াতকৈ তোমালোকে বেছিকৈও লিখিব পাৰা ইয়াৰ এটা লিখিব দিছে মই তোমালোকক 3টা কৰি দিছোঁ তাৰ ভিতৰত তোমালোকে এটা বাছি ল'ব পাৰিবা ঠিক আছে ইয়াৰ পিছত চোৱা 16ত কি কৈছে লেটছ কালাৰ বুলি কি কৈছে ইউনাইটেড উই ষ্টেণ্ড ডিভাইডেড উই ফল ইউনাইটেড উই ষ্টেণ্ড ডিভাইডেড উই ফল যদি আমি একেলগে থাকোঁ কি কৰিম ষ্টেণ্ড হৈ থাকিম থিয় হৈ থাকিব পাৰিম আৰু ভাগ বতৰা হৈ থাকিলে উই ফেইল হয়নে এতিয়া কি কৈছে কালাৰ কৰিব দিছে ইয়াত বিভিন্ন ধৰণে কালাৰ কৰিব পাৰা তোমালোকে মাজত যিহেতু খালী ঠাই আছে তোমালোকে ইয়াত ৰং কৰিবা ঠিক আছে এতিয়া ইয়াতে এই পাঠটো ইমানতে শেষ হ'ল লেচনটো 3টা পাৰ্টত এই লেচনটো শেষ কৰিলোঁ এই পাৰ্টটোৰ যদি কিবা জানিবলগীয়া আছে তোমালোকে কমেণ্ট যোগে জনাব পাৰিবা ভিডিঅ'টোৰ পাৰ্ট 1 আৰু পাৰ্ট 2ৰ লিংক ডেছক্ৰিপশ্যনত দি দিছোঁ তোমালোকে তাত গৈ প্ৰথম অংশ আৰু দ্বিতীয় অংশ চাব পাৰিবা আৰু বিশেষ কিবা জানিবলগীয়া থাকিলে কমেণ্ট যোগে জনাবা তোমালোকক আৰু কি বিষয়ৰ কেনেকুৱা ভিডিঅ' লাগে জনাব পাৰিবা